নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আজিৰ ভিডিঅ'ত মই তোমালোকক আলোচনা কৰাই দিম তোমালোকৰ প্ৰিভিয়াছ ইয়েৰৰ গ্ৰেড 4 যিটো তোমালোকৰ কুৱেশ্যন পেপাৰ আছিল এইটো মই তোমালোকক প্ৰথমে সলিউশ্যন কৰি দিম আৰু ইয়াৰ পিছত মই তোমালোকক ৰেগুলাৰলি মই তোমালোকক গ্ৰেড 4 অৰ্থাৎ এডিআৰ তোমালোকৰ কি ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে এইবাৰ, ঠিক আছে। এইবাৰ মই তোমালোকক আলোচনা কৰাই দিম। তো তোমালোকে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনটো প্ৰথমে চাই লোৱা। প্ৰথম কুৱেশ্যন কি দিছে তোমালোকে ইংলিছ মিডিয়াম অসমীয়া মিডিয়াম বহুত মিডিয়ামত তোমালোকে পঢ়া কি কৈছে 1 জানুৱাৰী 2024 সাপেক্ষে অসম বিধানসভাৰ অধ্যক্ষ কোন? 4টা অপশ্যন দি আছে। কোন আছিলে আমাৰ 2024ত বিশ্বজিৎ দৈমাৰী আছিলে, ঠিক আছে। এইটো আমাৰ 2024ৰ দ্য স্পিকাৰ অফ আসাম লেজিসলেটিভ এছেম্বলি। আৰু তোমালোকৰ এই কুৱেশ্যনটো এইবাৰ কিন্তু 2024 নিদিব, তোমালোকক এইবাৰ 2026টো দিব। কোন এতিয়া আমাৰ স্পিকাৰ কোন? এতিয়া আমাৰ স্পিকাৰ হৈছে শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস, ঠিক আছে। আৰু অপশ্যন নম্বৰ বিটো তোমালোকে পঢ়া। তোমালোকে অপশ্যন নম্বৰ বিটো তোমালোকে চোৱা। নোমল মমিন আছিল কিন্তু আমাৰ 2024ৰ ডেপুটি স্পিকাৰ, ঠিক আছে। আৰু 2026ৰ ডেপুটি স্পিকাৰ এতিয়ালৈকে পতা নাই, ঠিক আছে। 2 নম্বৰ কুৱেশ্যনটো তোমালোকে চোৱা। ইন হুইচ অফ দ্য ফলোয়িং কেছ এমাউণ্ট কেন বি উইথড্ৰল, ঠিক আছে। এইটো আমাৰ এটিএমে হ'ব চাগে, ঠিক আছে। এটিএমে আমাৰ শুদ্ধ অপশ্যন হ'ব, ঠিক আছে। বাকীবোৰত আমি অনলাইনতহে পাওঁ, আমাক কেছ কৈছে গতিকে আমাৰ এটিএমে হ'ব, ঠিক আছে। তোমালোকে দুয়োটা মিডিয়ামতে কুৱেশ্যনবোৰ চাই যাবা। 3 নম্বৰ কুৱেশ্যনটো তোমালোকে পঢ়া। 3 নম্বৰ কুৱেশ্যনটো তোমালোকে অসমীয়া মিডিয়ামত তোমালোকে পঢ়া। দে কি কৈছে যে টেক্সি চালক এজনে কাৰ্যালয়ত যাত্ৰীসকলক গাড়ীত তুলি 6 কিলোমিটাৰ পথ অতিক্ৰম কৰি ডাকঘৰ পালেগৈ, য'ত তেওঁ বাওঁফালে ঘূৰি 8 কিলোমিটাৰ পথ অতিক্ৰম কৰি বিমানবন্দৰ পায়গৈ। কাৰ্যালয়ৰ পৰা বিমানবন্দৰলৈ ৰৈখিক দূৰত্ব কিমান হ'ব? 10 কিলোমিটাৰ হ'ব, ঠিক আছে। ইজি কুৱেশ্যন একেবাৰে। তোমালোকে অপশ্যন নম্বৰ এইটো শুদ্ধ বুলি ধৰি ল'বা, ঠিক আছে। তাৰপিছত আমাক 4 নম্বৰ কুৱেশ্যন কি দিছে তোমালোকে এইটো চোৱা। চাৰি নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা যে যদি ৰঘুৱে কয় যে তেওঁৰ মাতৃ হিমাদ্ৰীৰ মাতৃৰ একমাত্ৰ জীয়ৰী, তেন্তে হিমাদ্ৰী ৰঘুৰ সৈতে কি সম্বন্ধৰে সম্পৰ্কিত হ'ব? সকলোৱে জানে এইটো আমাৰ ভাতৃ হ'ব, বেৰাদাৰে হ'ব, ঠিক আছে। কুৱেশ্যন নম্বৰ তোমালোকে 5টো চোৱা। কুৱেশ্যন নম্বৰ 5 কি দিছে? কুৱেশ্যন নম্বৰ 5টো তোমালোকে চোৱা। হুইচ অফ দ্য ফলোয়িং ফাংচনেশ্যন মাৰ্কছ ইজ মিছিং ইন দ্য সেন্টেন্স। ইয়াতে কি দিছে আমাক? ৰাকেশ সাডেনলি সেড লাষ্ট নাইট আই হেয়াৰ্ড এ ফক্স হাউলিং, ঠিক আছে। তো ইয়াতে আমাৰ শুদ্ধ অপশ্যন কোনটো হ'ব? শুদ্ধ অপশ্যন হ'ব ইয়াতে আমাৰ অপশ্যন নম্বৰ C2, ঠিক আছে। কমা শুদ্ধ কমা তোমালোকৰ হ'ব অপশ্যন নম্বৰ C। তাৰপিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 6টো পঢ়া। হুইচ ইজ দ্য অট'নম অফ স্ল', ঠিক আছে। এইটো আমাৰ কোনটো হ'ব? কুৱেশ্যন নম্বৰ 6ত আমাৰ অপশ্যন নম্বৰ এ আমাৰ হ'ব, ফাৰ্ষ্টে হ'ব, ঠিক আছে। স্ল' ফাৰ্ষ্ট। কুৱেশ্যন নম্বৰ 7 কি কৈছে? হোৱাট ইজ দ্য অপ'জিট অফ বিউটিফুল? বিউটিফুলৰ অপ'জিট কি হ'ব? তোমালোকৰ ডি নম্বৰ অপশ্যন হ'ব। হেণ্ডচামটো একেই হয়, ঠিক আছে। ডাৰ্টিও একেই হয়। অপশ্যন নম্বৰ ডি হৈছে শুদ্ধ অপশ্যন। ইয়াত আমাক অপ'জিট ৱাৰ্ড কৈছে, ঠিক আছে। অপশ্যন নম্বৰ ডি হ'ব শুদ্ধ, আগলি। তাৰপিছত তোমালোকক কুৱেশ্যন নম্বৰ 8টো তোমালোকে পঢ়া। হুইচ ৱাৰ্ড ইজ ইনকাৰেক্ট স্প্লিট, ঠিক আছে। কোনটো ইয়াত ইনকাৰেক্ট হৈ আছে, ঠিক আছে। ইয়াতে আমাৰ সম্ভৱতঃ অপশ্যন নম্বৰ ডিটোৱে ইয়াত ইনকাৰেক্ট হৈ আছে, প্ৰচেছেছ, ঠিক আছে। এইটো আমাৰ কাৰেক্ট হৈ কি হ'ব? এইটো আমাৰ POSSESS, ঠিক আছে। কাৰেক্ট হৈ কি হ'ব? POSSESS। ইয়াতে আমাৰ মাজত এটা এজ দিছে, ঠিক আছে, ঠিক আছে। তো ইয়াতে আমাৰ অপশ্যন নম্বৰ ডিটো হ'ব শুদ্ধ, এইটো আমাৰ ইনকাৰেক্ট আছে। কুৱেশ্যন নম্বৰ 9টো তোমালোকে পঢ়া। তোমালোকে কুৱেশ্যন নম্বৰ 9টো পঢ়া। কি কৈছে? দ্য কাউণ্ট অফ প্ৰাইম মেম্বাৰ্ছ বিটুইন 1 and 20 ইজ, ঠিক আছে। কাউণ্ট অফ প্ৰাইম মেম্বাৰ্ছ কৈছে, ঠিক আছে। কুৱেশ্যন নম্বৰ 9ৰ উত্তৰ হ'ব আমাৰ অপশ্যন নম্বৰ C2, এইটো হ'ব আমাৰ শুদ্ধ অপশ্যন, ঠিক আছে। কুৱেশ্যন নম্বৰ আমাক ইয়াতে কুৱেশ্যন নম্বৰ 9টোত আমাক 4টা মিডিয়ামত দিছে, অসমীয়া ইংলিছ, ঠিক আছে। তোমালোকে পঢ়ি ল'বা। আৰু ইয়াৰ পিছত আমাক কুৱেশ্যন নম্বৰ 10 কি দিছে? হুইচ ৱাৰ্ড ইজ ইনকাৰেক্ট স্প্লিট? ইয়াত এক্সপাৰ্ট দিছে, কাৰ্পেট দিছে, ঠিক আছে, ডাৰ্পেট দিছে আৰু পপেট দিছে। তো ইয়াতে আমাৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন নম্বৰ C2 হ'ব শুদ্ধ অপশ্যন, ঠিক আছে। অপশ্যন নম্বৰ C ইয়াতে আমাৰ ইনকাৰেক্ট হৈ আছে। কুৱেশ্যন নম্বৰ 11 তোমালোকে পঢ়া। এ নাম্বাৰ হোৱেন ইনক্ৰিজড বাই 11% বিকামছ 777, অৰ্থাৎ 777, দ্য নাম্বাৰ ইজ, নাম্বাৰটো কি হ'ব? তো অসমীয়া মিডিয়ামত তোমালোকে পঢ়া। কোনো এটা সংখ্যাক 11% বৃদ্ধি কৰিলে সংখ্যাটোৰ মান 777 হয়। সংখ্যাটো কি?
ঠিক আছে ইয়াতে মেথ কৰিব লাগিব মই তোমালোকক কেৱল উত্তৰটো কৈ দি আছোঁ উত্তৰটো হৈছে আমাৰ তোমালোকৰ অপশ্যন নম্বৰ ডিটো হৈছে শুদ্ধ অপশ্যন ঠিক আছে 700 ঠিক আছে অপশ্যন নম্বৰ ডি হৈছে শুদ্ধ অপশ্যন কুৱেশ্যন নম্বৰ 12 তোমালোকে চোৱা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ এইটো তোমালোকে অসমীয়া মিডিয়ামত চোৱা এইটো যে মণিপুৰ ভাৰতৰ সৈতে কোন দেশৰ স্থলপথ সংযোগী স্থল ঠিক আছে মণিপুৰ আমাৰ ম্যানমাৰৰ সৈতে সংযোগ হৈ আছে ঠিক আছে মণিপুৰৰ বৰ্ডাৰ আমাৰ জেনেৰেলি ম্যানমাৰ এটা দেশ হয় ম্যানমাৰৰ লগতে সংযোগ হৈ আছে ঠিক আছে তোমালোকে ম্যানমাৰটো শুদ্ধ অপশ্যন বুলি ল'বা কুৱেশ্যন নম্বৰ 13 দিছে কুৱেশ্যন নম্বৰ 13 টো তোমালোকে পঢ়া হুইচ ওয়ার্ড অফ দ্য ফলোইং লিস্ট ইজ নট এ প্রোনাউন ইয়াতে হি দিছে সি দিছে এন দিছে দে দিছে ইয়াতে প্ৰনাউন কোনটো নহব সকলে জানে প্ৰনাউন আমাৰ ইয়াতে এন দুই নহব কাৰণ দেও আমাৰ মানুহক এটু আমাৰ প্ৰনাউন হয় সিও প্ৰনাউন হিও প্ৰনাউন আমাৰ অপশ্যন নম্বৰ সি হৈছে শুদ্ধ অপশ্যন এন ঠিক আছে কোৱেশ্যন নম্বৰ 14 তোমালোকে পঢ়া অসমীয়া মিডিয়ামটো তোমালোকে পঢ়া যে দুটা সংখ্যাৰ যোগফল 12 আৰু সংখ্যা দুটা বৰ্গৰ পাৰ্থক্য 60 হলে সংখ্যা দুটা পাৰ্থক্য কিমান হ'ব ইয়াতে আমাৰ শুদ্ধ অপশ্যন আমাক ইয়াত মেথ কৰিব লাগিব ঠিক আছে ইয়াত আমাৰ শুদ্ধ অপশ্যন কোনটো হ'ব আমাৰ অপশ্যন নম্বৰ বি হৈছে শুদ্ধ অপশ্যন 5 টো আমাৰ শুদ্ধ হ'ব ঠিক আছে তোমালোকে 15 নম্বৰ কোৱেশ্যনটো চোৱা হুইচ ল্যাঙ্গুৱেজ নেম ইজ কাৰেক্টলি স্প্লিট ঠিক আছে ইয়াতে আমাৰ ইনকাৰেক্ট কোৱা নাই ইয়াত আমাৰ আসলতে কাৰেক্ট কোনটো ইয়াত ঠিক আছে তোমালোকে কাৰেক্টটো তোমালোকে চোৱা কোৱেশ্যন নম্বৰ 14 ইয়াত আমাৰ কাৰেক্ট হ'ব ইংলিশটোৱে কাৰেক্ট হ'ব ঠিক আছে বাকিবোৰ আমাৰ স্পেনিছ আমাৰ ভুল দি আছে ফ্ৰেঞ্চো ভুল দি আছে কোৱেশ্যন নম্বৰ 16 তোমালোকে চোৱা where was the first capital of Ahom kingdom established first capital ঠিক আছে সকলে জানে এটো চৰাই দিও অপশ্যন নম্বৰ সি হৈছে শুদ্ধ অপশ্যন তাৰ পিছত তোমালোকৰ কোৱেশ্যন নম্বৰ 16 তোমালোকে চোৱা যে কোৱেশ্যন নম্বৰ 16 হয় সৰি কোৱেশ্যন নম্বৰ 17 এটো চোৱা যে which of the following was not ruling dynasty of ancient Assam ঠিক আছে কোনটোৱে নিম্নলিখিত সমূহৰ কোনটো বংশ প্ৰাচীন অসমৰ শাসক বংশ না আছিল ঠিক আছে কোৱেশ্যন নম্বৰ 17 ইয়াতে আমাৰ হ'ব মৌৰ্য ঠিক আছে অসমত মৌৰ্য না আছিল কিন্তু ঠিক আছে বৰ্মন আছিল পাল আছিল কোচ আমাৰ নৰনাৰায়ণ ৰাজবংশীসকল আছিল ঠিক আছে কোৱেশ্যন নম্বৰ তোমালোকে 18 চোৱা what does fair in the sentence they played a fair match mean তো তোমালোকৰ ইয়াতে শুদ্ধ অপশ্যন কি হ'ব ভেৰি লং এটো নহব ঠিক আছে কোৱেশ্যন নম্বৰ 18 আমাৰ ইয়াতে আমাৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন নম্বৰ বি টু উইদিন দা ৰুলস এটো আমাৰ শুদ্ধ অপশ্যন হ'ব কোৱেশ্যন নম্বৰ 19 তোমালোকে চোৱা অসমীয়া মিডিয়াম তোমালোকে চোৱা মেথছৰ হয়তো 47329 সংখ্যাটোক দুগুণ কৰিলে ফলাফলটো ঠিক সমাজত থকা অংকটো কিমান হ'ব তোমালোকে দুগুণ কৰিবা কোনটো হয় তোমালোকে কমেন্টত জনাই দিবা ঠিক আছে তোমালোকে কমেন্টত জনাই দিবা কোনটো হয় 19 ৰ উত্তৰ 7 হোৱা লাগে ঠিক আছে 7 টো সম্ভাব্য হ'ব লাগে মোৰ এইটো আইডিয়া আর কি মই কৰা নাই তোমালোকে কমেন্টত জনাই দিবা কোৱেশ্যন নম্বৰ 20 টো তোমালোকে পঢ়া what type of horn is permitted in a vehicle in India ঠিক আছে তো তোমালোকৰ অসমীয়া তোমালোকে পঢ়া ভাৰতবৰ্ষত এখন বাহনত কোন বিধৰ সিংহা অনুমোদিত ঠিক আছে 20 নম্বৰ কোৱেশ্যন ভেৰি ভেৰি ইম্পৰ্টেন্ট তোমালোকে এইটো এইবাৰ আহিব পাৰে এটা আমাৰ অপশ্যন নম্বৰ বি ঠিক আছে বৈদ্যুতিক সিংহা ঠিক আছে কোৱেশ্যন নম্বৰ 21 টো পঢ়া অসমীয়া মিডিয়াম তোমালোকে পঢ়া কি কৈছে অপৰিবাহক বাহনৰ লাৰ্নাৰ্ছ লাইসেন্স প্ৰাপ্ত কৰাৰ পাছত ড্ৰাইভিং লাইসেন্সৰ বাবে আবেদন কৰিবলৈ এজন আবেদনকে ন্যূনতম কিমান সময় অপেক্ষা কৰিব লগা হয় ঠিক আছে এটো সকলে জানে যিসকল ড্ৰাইভাৰৰ কাৰণে ইতিমধ্যে আবেদন কৰিছে 21 ইয়াতে আমাৰ 1 মান্থ দিয়ে থাকে ঠিক আছে 30 দিন তোমালোক অপশ্যন নম্বৰ এটো শুদ্ধ বুলি ধৰি লবা কোৱেশ্যন নম্বৰ 22 টো পঢ়া which of the following is an output device ঠিক আছে তো ইয়াতে আমাৰ কি কৈছে নিম্নলিখিত সমূহৰ কোনটো এটা আউটপুট ডিভাইস ইয়াতে আমাৰ শুদ্ধ অপশ্যন হ'ব স্পিকাৰটো হ'ব আউটপুট ঠিক আছে অপশ্যন নম্বৰ বি কোৱেশ্যন নম্বৰ 23 তোমালোকে পঢ়া what single word would mean the same as the base frame of a car or bus or any such wheeled vehicle ঠিক আছে তো ইয়াতে আমাৰ শুদ্ধ অপশ্যন কোনটো হ'ব ইয়াতে আমাৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন নম্বৰ বি টু অপশ্যন নম্বৰ বি আমাৰ শুদ্ধ অপশ্যন ঠিক আছে কাচিস কোৱেশ্যন নম্বৰ 24 টো তোমালোকে পঢ়া the flag of which country is triangular in shape which country এটো সকলে জানে এটো হ'ব আমাৰ নেপাল ঠিক আছে
নেপালৰ আমাৰ ত্ৰিকোণীয়া থাকে ঠিক আছে ট্ৰাইংগেল এটা দেশে আছে যাত ট্ৰাইংগেল থাকে ঠিক আছে তোমালোকে পঢ়ি ল'বা 25টো তোমালোকে পঢ়া হু ৰোট কি কৈছে হু ৰোট অৰ্থশাস্ত্ৰ এটা সকলোৱে জানে অৰ্থশাস্ত্ৰ কোনে লিখিছিল ঠিক আছে অৰ্থশাস্ত্ৰ কোনে লিখিছিল তোমালোকে কোৱা চাণক্য লিখিছিল অৰ্থশাস্ত্ৰ ঠিক আছে অপশ্যন নম্বৰ ডি হৈছে শুদ্ধ অপশ্যন তাৰপিছত তোমালোকে কোৱেশ্চন নম্বৰ 26টো পঢ়া ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিব নোৱাৰা সংখ্যাবোৰক বলা হয় কি বলা হয় ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিব নোৱাৰা সংখ্যাবোৰক কি বলা হয় ভগ্নাংশৰ ৰূপত আমাৰ অপশ্যন নম্বৰ ডি হৈছে শুদ্ধ অপশ্যন অপৰিমেয় ঠিক আছে আমি ক্লাছ 9ত আমি ভালদৰে পাইছোঁ যে যিবোৰ সংখ্যাক আমি ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিব পাৰি তাক পৰিমেয় আৰু যিবোৰক নোৱাৰি সেইবোৰক অপৰিমেয় ঠিক আছে কোৱেশ্চন নম্বৰ 27 তোমালোকে চোৱা অসমীয়া ব্ৰেইনটো তোমালোকে চোৱা এজন মানুহে প্ৰতি মিনিটত 45 শব্দ টাইপ কৰিব পাৰে ইয়াতে কি দিছে 555555টা শব্দ টাইপ কৰিবলৈ তেওঁক প্ৰয়োজন হোৱা সময় তোমালোকে ভাগ কৰি দিবা ঠিক আছে ইয়াতে শুদ্ধ অপশ্যন কোনটো হ'ব আমাৰ অপশ্যন নম্বৰ B2 ঠিক আছে 12 মিনিট 20 সেকেন্ড তোমালোকে ভাগ কৰিলে পাই যাবা কোৱেশ্চন নম্বৰ 28টো তোমালোকে পঢ়া অসমীয়া ব্ৰেইনটো তোমালোকে পঢ়া যে এটা সংখ্যাক 11 অৰ্থাৎ 1111 ৰে পূৰণ কৰিলে প্ৰাপ্ত পূৰণফল হৈছে 7777 চাৰিটা 7 সংখ্যাটো হৈছে সংখ্যাটো কিমান ঠিক আছে তোমালোকে ইজিলি পাবা এইটো সংখ্যাটো হ'ব আমাৰ 7 হ'ব অপশ্যন নম্বৰ A2 কোৱেশ্চন নম্বৰ 29 তোমালোকে পঢ়া কোচ ৰজা নৰনাৰায়ণৰ সেনাবাহিনীৰ সেনাপতি কোন আছিল ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকৰ চিলাৰায় আছিল ঠিক আছে চিলাৰায় ঠিক আছে তোমালোকে ইতিমধ্যে জানাই এইটো যে চিলাৰায় আছিল সেনাপতি আছিল কোচ ৰজা নৰনাৰায়ণৰ মেইন তোমালোকৰ সেনাপতি আছিলে চিলাৰায় কোৱেশ্চন নম্বৰ 32 তোমালোকৰ পৰা শেষৰটো কোৱেশ্চন একেবাৰে ঠিক আছে যে ওজাপালি অসমৰ কোন অঞ্চলত এক ধৰ্মীয় উদযাপন ঠিক আছে ওজাপালি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন উত্তৰ হ'ব আমাৰ অপশ্যন নম্বৰ D2 ঠিক আছে মঙ্গলদৈ নলবাৰী অঞ্চল ঠিক আছে তো আমাৰ ভিডিও আজি এইখিনিয়ে তোমালোকক যদি ভিডিওটো ভাল লাগে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা মই তোমালোকক এই চেনেলটোত তোমালোকৰ 2026 এডিআৰই এক্সাম হ'ব আসাম পুলিচ তোমালোকৰ টেট যি তোমালোকৰ কম্পাৰেটিভ এক্সাম হ'ব মই তোমালোকৰ সকলোবাৰ ইম্পৰ্টেণ্ট সলিউশন মই তোমালোকক এইটো চেনেলত আলোচনা কৰি দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো লাইক কৰি দিবা ঠিক আছে বাই বাই টেক কেয়াৰ